লোকনিৰ্মাণ বিভাগ তথা ঠিকাদাৰৰ গুৰুত্বহীনতাৰ বাবে গুৰেশ্বৰ খৈৰাবাৰী পথত ভয়ংকৰ পথ দুৰ্ঘটনা। কথমভাৱে প্ৰাণ ৰক্ষা এজন যুৱকৰ। দুৰ্ঘটনা সংঘটিত হোৱা বাইকখনৰ নম্বৰ AS01 FM 7152। গুৰেশ্বৰ অভিমুখে আহি থকা অৱস্থাত বাইক আৰোহীজন জানত বাগৰি পৰে। আহত যুৱকজন কামৰূপৰ ডিমুৰ হাৰুণ অল ৰছিদ। খহনীয়াত বিধ্বস্ত পথটি লোকনিৰ্মাণ বিভাগে উন্মুক্ত কৰি ৰখাৰ ফলতে সংঘটিত হৈছে এই দুৰ্ঘটনা। স্থানীয় ৰাইজৰ অভিযোগক কাণখাৰ নিদি নিজ ময়মতালিৰে কাম কৰি আহিছে ঠিকাদাৰে। উল্লেখ্য যে ২৬ এপ্ৰিলত BTRৰ MCLA পবিত্ৰ কুমাৰ বড়োই উদ্বোধন কৰিছিল পথ নিৰ্মাণৰ কাম। MCLA গৰাকীয়ে কামৰ তদাৰক কৰাৰ পৰিৱৰ্তে উদ্বোধন কৰিয়ে দায়িত্ব সামৰাৰ বাবে এনে দুৰ্ঘটনা সংঘটিত হোৱা বুলি দাবী কৰিছে স্থানীয় ৰাইজে। পৰা আহি আছিল মানে এই খৈৰাবাৰী চাইডৰ পৰা আহি আছিল। আহি থাকোঁতে ডাইৰেক্ট চিধা সি গম পোৱা নাই চাগে। আমি তাতে বান্ধি থৈ দিছিলো, আজি দিনৰ ভাগতো বান্ধিছিলো। তাৰপিছত আৰু এইফালেও বান্ধিছো সেইফালেও বান্ধিছো। বান্ধি থৈ দিয়াৰ স্বত্তেও মানুহখিনি নামানে। মানে আমি স্থানীয় মানুহ হিচাপে এইখিনি কৰি আছো সদায়, কিন্তু মানুহখিনি নামানে, গুচাই আহি থাকে। বা বান্ধি থৈ দিছো, কিবা বান্ধিছো। আজি মাত্ৰ ইয়াতে বাইক এখন ডাইৰেক্ট আহি মানে দতে গাঁতত পৰি গেল, গৰাখহনীয়া এইখিনিত পৰি কিনে মাত্ৰ আমি বহুত টাইম যুঁজি উঠালো তাক। ল'ৰাজনৰ হাতত ছাল গৈছে আৰু বাইকখন অলপ বেয়া হৈছে। এইমাত্ৰ লৈ গ'ল গাড়ী। কি কাম চলি আছে মানে পথটোত আজি হ'লে কেইমাহ মানে হ'ল। ইয়াতে গৰাখহনীয়া ভাঙি গৈছিলতো, ভাঙি যোৱাৰ পিছত কাম কৰি আছিল ঠিকাদাৰে। কেইদিনমান হ'ল অহাই নাই কাম কৰিবৰ কাৰণে। সেইটোৱে আৰু এইমাত্ৰ গাড়ীখন আমি উঠাই দিলো। আপোনালোকে অহা যোৱা কষ্ট হৈ আছে? কষ্ট হৈছে, বহুত দিন ধৰি কষ্ট হৈছে। কোনফালে যায় আপোনালোকে অহা যোৱা? আমাৰ এনে আমি স্থানীয় মানুহ ইয়াৰে, কিন্তু খৈৰাবাৰী জালুকবাৰীৰ এইখিনি মানুহৰ বহুত কষ্ট হৈছে। আমি বাৰু এইখিনিৰ অলপ চলি যায় আমাৰ, কিন্তু আমাৰো কষ্ট হৈছে, চলি যায়। তেওঁ স্বত্তেও এইখিনি বহুত দিন ধৰি কষ্টত ভুগি আছো আৰু আমি। এই ঠাইখিনিৰ নাম কি? পূব চেউনি।